ঘৰত পৰা ওলাওঁতে ভিডিঅ' একো কৰা নাই আহিছোঁ ভিডিঅ' কৰি থাকিলে মন নাযায় গৈ পাই লওঁগৈ ৰুমটো কেনেকৈ কৰোঁ চিজিল সেইবিলাক দেখুৱাম গৈ থাকোঁ এতিয়া যাওঁ বস্তু গোটেই যাওঁ মুখখন নটঙি কৰিবই নালাগে যদি দিব নালাগে এনেকৈ কৰি দিছে আকৌ নিদিবলৈ কৈছে নগৈ দিবই নালাগে ৰুম পাই গ'লোঁ সি এনেকৈ এটা বস্তু দিওঁ ফেনৰ চুই সেইটো এনেকৈ এৰি থৈ গৈছিলোঁ এতিয়া বস্তুবোৰ নমাওঁ গাড়ী পৰা যিটো কৰি আছোঁ বা তলত থৈ দিছোঁ বস্তুবোৰ আচলতে ইমান সুবিধা কৰিব পৰা নাই যে লাহে লাহে ল'ম আৰু এতিয়া গেছটো অ'পেনিং কৰোঁ এইটো ল'লোঁ গোন্ধাইছে গেছটো কোল খাই আছে নি ফিল্টাৰটো লগাই দিলোঁ লাহে লাহে চিজিল কৰিম আৰু ডাষ্টবিনটো আজি ঘৰতে পাহৰি আহিলোঁ এনেকৈ মিলাম আৰু এয়া আমাৰ ফুল ফুলি আছে দেখিছে নাই কি ধুনীয়াকৈ এয়া এনেকৈ এইফালে স্প্ৰিংডাল আনিবলৈ আছে বাকী এনেকৈ ৰছীডালতে লগাই থৈছোঁ ৰছীটো নহ'ব আৰু গোটেই খেলি মেলি আছে এই চকীখন এইফালে ঠিক কৰিবলৈ আছে কেনেকৈ ৰুমটো সজাই থৈছোঁ বৰ্তমান বিশেষ বস্তু একো অনা নাই লাহে 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 যিটো আছোঁ ল'ম এইটো হ'ল আমাৰ বেডৰুম এটাই ৰুম হয় কিটচেন আৰু বাথৰুম এটেচ হয় কিন্তু মোৰ ইমান প্ৰয়োজন নাই আচলতে মই গোটেই দিনটো অকলে থাকিম যিটো হাজবেণ্ড নাথাকে সি থাকিব এনেকৈ মুখ আগত থৈছোঁ প্ৰথম মই ডাইনিঙৰ চকী দুখন লৈ আহিলোঁ যিটো টেবুল এখন আছে এইখন আমি দুটা মানুহ যিহেতু আমি ইয়াতে ডাইনিং কৰি ভাত খাব পাৰিম তাৰপৰা এয়া টেবুলখনতে মই এইটো ফুলটাইন থৈ দিছোঁ তাৰপৰা আমাৰ এনিভাৰ্চাৰীটো গিফ্ট মই তাক দিছিলোঁ ফটো ফ্ৰেমটো এইটো থৈ দিছোঁ তাৰপৰা এয়া মোৰ বেড টেবুলখন লৈ আহিলোঁ বেড টেবুলখনতে ড্ৰেছিং নিচিনা কাম কৰি থৈছোঁ আৰু ক্ৰীম চিম কিবা কিবি থৈ দিছোঁ বিচনাখন ইয়াৰ পৰাই দিছে ইয়াত থকা সকলো বস্তু ইয়াৰ পৰাই দিছে বিচনাখন যেনে টেবুলখন আলনাখন বাকী আৰু এখন পেঞ্চো দিম বুলি কৈছে খুৰাই নাজানো এই আলনাখন মই এনেকৈ বস্তু এতিয়া মোৰ বস্তু তাৰ বস্তুৱে থৈ দিছোঁ বাকী মোৰ ষ্টেণ্ডডাল এনেকৈ এইটো ৰুম এটা ৰুমেই আৰু আমি আৰু কৈছোঁৱেই আমি দুটা মানুহ ইমান প্ৰয়োজন নাই আচলতে মই দিনটো অকলে থাকিম আৰু কি বস্তুবোৰ ইমান চিজি লগাব পৰা নাই তো সেয়াই এনেকৈ জেগাই জেগাই বস্তুবোৰ তলে চলে এনেকৈ থৈ দিছোঁ আৰু ইয়াতেতো ফুটা নাই মানে এইটো যে খুৰাক কৈছোঁ এইটো ফুটা কৰি দিবলৈ খুৰাই কৈছে ফুটা কৰি দিম বুলি তাৰপৰা এনেকৈ আৰু কি হ'ল আজি কাহিনীটো আমি মানে এনেকৈ তেলটো লৈ আহিলোঁ 1 লিটাৰ তেলটো পাউচ হিচাপে তেল আনিলোঁ নহয় এতিয়া কি হ'ব এতিয়া উপায় নাই পানী বটলতে ভৰাই থৈছোঁ তেল ভৰাবলৈ মানে জেগা নাই তো এনেকৈ কৈ থৈ দিছোঁ বাকী এইফালে বাথৰুম ৰুম এইটোৱে আপোনালোকে আজিৰ পৰা আমাৰ এইটো ৰুমৰ পৰাই ভিডিঅ' দেখিব মই এইটো ৰুমৰ পৰাই ভিডিঅ' বনাম কি কৰিম কেনেকৈ থাকিম মানে কেনেকৈ দিনটো মই ইয়াত থাকিম তো সেয়াই মায়ে ফোন কৰি আছে এতিয়া পাছত কথা পাতিম দেই হাজবেণ্ডে বজাৰ কৰি আনি দিলে আজি বোলে তুমি পায়সখন বনাব দিছিলে একদম পেকেট এটা লৈ এইটো কম নহয় তাৰপৰা এয়া আনি দিছে বাচমতি চাউল ধূপ ধূনা চাকি এইটো এই খালি এই পাইপডালৰ কাৰণেহে বৰ বেয়া লাগিছে তাকে মই বোলো প্ৰথম যিহেতু আজি বনাম গেছটোত নতুন ভগৱানৰ নামত ভোগ অকণমান দিয়ে ষ্টাৰ্ট কৰোঁ কিন্তু আগে পিছে এবাৰো বনোৱা নাই দেই পায়স আজি ফাৰ্ষ্ট টাইম বনাম ফাৰ্ষ্ট নিজৰ কিটচেনত নিজেই বনাম কেনেকুৱা হয় নাজানো আৰু হাজবেণ্ডে ৰিভিউ দিব আৰু হাজবেণ্ডৰ আচলতে কালি যি মই দেখাইছিলোঁ যে কি কয় তাই আহিব নিচা আহিব তাই মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ডৰ ৱাইফ হয় কিন্তু মোৰ এতিয়া কথা পাতিব এতিয়া লগ হৈ ফ্ৰেণ্ডে হৈ গ'ল তাইও ইয়াতে থাকে তো সিহঁতক মাতিছোঁ আজি ফাৰ্ষ্ট গেষ্ট ইনভাইট কৰিছোঁ আৰু এনেকুৱা ইয়াত কোনো চিনাকি নাই তো তেনেকৈ মাতিছোঁ তেনেকৈ বনাই খুৱাম তো বনাবলৈ আৰম্ভ কৰোঁ আচলতে যিকোনো কামৰ আৰম্ভণি ভগৱানৰ নামতে হ'ব লাগে সেইটো কাৰণে মই ভগৱানৰ নামতে প্ৰথম যিহেতু আজি মই এইটো পাকঘৰত বনাম তো ভগৱানৰ নামত চাকি গছ জ্বলাওঁ পায়স অকণ বনাওঁ কৃষ্ণ
এইখন আহিলে লৈ আহিলোঁ গাড়ী এয়া মোৰ পায়স হৈ আছে আলহী আহিলে এয়া বনাই আছোঁ ৰেডি কৰিছোঁ আৰু পূৰা অলমষ্ট মোৰ পায়স ৰেডি হৈ গ'ল এতিয়া খাব পৰা হৈ গ'ল আমি এতিয়া উলিয়াওঁ চবেই খাওঁ আৰু আমাক অকণমান গাখীৰ দি দিছোঁ লাষ্টত আৰু মালিকৰ ঘৰতো দিমগৈ যিহেতু মই বনাইছোঁ চবলৈ বুলি আৰু ইমান অকণমান বনাইছিলোঁ চাউল ইমান অকণমান লৈছিলোঁ ইমান এগাল হৈ থাকিলে পায়স তেতিয়া চবকে দিওঁগৈ আৰু নিজে খাই প্ৰথম বনাইছোঁ আৰু খাই কেনেকুৱা হয় চবৰ পৰা ৰিভিউটো ল'ব লাগিব টেষ্ট কেনেকুৱা হৈছে আপোনালোকক জনাম দেই মই এয়া ইহঁতক পায়স খাবলৈ দিওঁগৈ আৰু মই নিজেও খাওঁ আৰু মালিকৰ ঘৰতো এয়া দি থৈ আহোঁগৈ এইফালে বনাই আছোঁ নতুন পাকঘৰত নতুন কেৰাহীত এবাৰ কেৰাহীটোৰ পৰা কি বনালোঁ এতিয়া বনাই আছোঁ হেৰি চিকেন কিয় জানো লাগি থৈছে নাজানো গেছটো কমাই থৈছোঁ প্লাছ চিকেন বহালোঁ তাৰপিছত দালি বহালোঁ দালিটো হেৰি হৈ গ'ল এয়া মোৰ অলমষ্ট খানা বনোৱা ৰেডি হৈ গ'ল মাছ ফ্ৰাই কৰিলোঁ দালি বনালোঁ চিকেন বনালোঁ আজি এনেকৈয়ে খাম প্ৰথম দিনাখন প্ৰথম সাঁজটো এইটো ঘৰত তো এতিয়া ৰেডি খাম আৰু বাৰী মাৰি গোটেই পৰিয়াল লেকচা মাৰি খাম জানো এয়া আমাৰ খানা খালোঁ মেলিলোঁ আলহী গ'ল আমাৰ এতিয়া আমিও শুওঁ আৰু আজিলৈ ভিডিঅ'টো এনেকৈ কৰিলোঁ কিমান কি কৰিব পাৰি নাজানো মই কাইলৈৰ পৰা চেষ্টা কৰিম যাতে মই ৰুমত কি কৰোঁ কি নাই প্ৰপাৰ ভিডিঅ' দিব পাৰোঁ তো সেয়ে আজিলৈ গুড নাইট বাই বাই